পৰ্দাৰ ছায়ামূৰ্তিয়ে জিতেনক উদ্দেশ্যি ক'লে। জিতেনে কোনো উত্তৰ নিদিলে। পাৰিবতো? ছায়ামূৰ্তিয়ে সুধিলে। কি? জিতেনে ওলোটাই প্ৰশ্ন কৰিলে। পবিত্ৰ লস্কৰক শেষ কৰিব লাগে। কাৰণ সি আমাৰ পাছত ফেউৰাৰ দৰে লাগি ফুৰিছে। এই কাম মোৰ দ্বাৰা অসম্ভৱ। মই হত্যাকাৰী হ'ব নোখোজো। জিতেনে খঙেৰে ক'লে। মই বুজিছোঁ। আপোনাৰ পত্নী পুত্ৰৰ আশ্ৰয়দাতা পবিত্ৰ লস্কৰকনো আপুনি কোন হতেৰে হত্যা কৰিব? ছায়ামূৰ্তিয়ে এটা বিদ্ৰূপৰ হাঁহি মাৰিলে। জিতেনৰ কাণ মোৰ খঙত ৰঙা পৰিল। ঠিক আছে, আপোনাৰ পুত্ৰক যেতিয়া ইয়ালৈ অনা হ'ব তেতিয়া বাৰু পবিত্ৰক হত্যা কৰিব পাৰিবনে? ছায়ামূৰ্তিয়ে হাঁহি হাঁহি সুধিলে। মোৰ ল'ৰাক ইয়ালৈ আনিব? অসম্ভৱ। পবিত্ৰ লস্কৰৰ হাতৰ পৰা মোৰ ল'ৰাক কাঢ়ি আনিব পৰাৰ ক্ষমতা কাৰোবাৰ আছে বুলি মোৰ বিশ্বাস নহয়। এদিন নিশ্চয় হ'ব। আৰু এটা কথা, মোৰ প্ৰশ্নৰ সঠিক উত্তৰ দি যাব। যোৱাকালি পবিত্ৰ লস্কৰৰ লগত বৰদলৈ পাৰ্কত আপুনি কি কথা পাতিছিল? কিয়? আৱশ্যক আছে। ছায়ামূৰ্তি গৰজি উঠিল। খবৰদাৰ চৈতান, তোৰ আদেশ মানিবলৈ মই ভৃত্য নহয়। ইমান গৰম কথা মোক নুশুনাবি। জিতেনেও একে সুৰত চিঞৰি উঠিল। বাঘৰ পোৱালিটোৱে এতিয়াও পোহ মনা নাই দেখোন। তাচ্ছিল্যৰ সুৰত ছায়ামূৰ্তিয়ে ক'লে। মোৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দি যাব কাকতি, নহ'লে অৱস্থা নলিনীৰ দৰেই হ'ব। বৰঞ্চ তাতকৈ বেছি। নলিনীৰ দৰে জিতেন কাপুৰুষ নহয়। মোক হত্যা কৰিব ইমানেইটো? মই আপোনাক হত্যা নকৰোঁ। আপোনাৰ কাৰণে এক অভিনৱ শাস্তিৰ ব্যৱস্থা কৰা আছে। পৰ্দাৰ ছায়ামূৰ্তিৰ ছাঁটো থিয় হোৱা যেন জিতেনে দেখিবলৈ পালে। মোৰ প্ৰশ্নৰ উত্তৰ কাকতি? ছায়ামূৰ্তিয়ে পুনৰ হুংকাৰ দিলে। মই পবিত্ৰৰ পৰা মোৰ পত্নী আৰু ল'ৰাৰ খবৰ বাতৰি লৈছিলোঁ। এই কথা যে সঁচা, তাৰ কি প্ৰমাণ আছে? ছায়ামূৰ্তিয়ে সুধিলে। এই কথা যে মিছা, তাৰ জানো প্ৰমাণ আছে? একে সুৰতে জিতেনে ক'লে। ছায়ামূৰ্তিয়ে হাঁহি মাৰি উত্তৰ দিলে। ঠিক আছে, এতিয়া মোৰ লগত এঠাইৰে ব'লক। বাহিৰত গাড়ী আছে। জিতেন বাহিৰ ওলাল। বাহিৰত ৰৈ থকা কাৰখনৰ ওচৰ চাপি দেখে যে ছায়ামূৰ্তি আগতেই গৈ গাড়ীৰ পিছৰ ছিটত বহি আছে। জিতেনক আগৰ ছিটত বহিবলৈ কৈ ছায়ামূৰ্তিয়ে নিৰ্দেশ দিলে। জিতেন গাড়ীত বহাৰ লগে লগে ড্ৰাইভাৰে গাড়ী চহৰৰ পশ্চিম দিশলৈ চলাই দিলে। চহৰৰ একেবাৰে পশ্চিম মূৰ পাই এটা প্ৰকাণ্ড ঘৰৰ সন্মুখত ড্ৰাইভাৰে গাড়ী ৰখালে। পোনতে ছায়ামূৰ্তি নামিল, তাৰ পাছত জিতেনে লক্ষ্য কৰিলে ছায়ামূৰ্তিৰ থুতৰিত যেন ইহুদীৰ দৰে অলপ দাঢ়ি আছে। পিন্ধনত আঁঠুৰ তললৈকে পৰা এটা দীঘল কোট আৰু এটা ক'লা লং পেণ্ট, মূৰত এটা ডাঙৰ টুপি আৰু চকুত চশমা। ঘৰটোৰ ভিতৰলৈ ছায়ামূৰ্তি সোমাই গ'ল। পিছে পিছে জিতেন। ভিতৰৰ পৰা এজন লোক ওলাই আহি দুয়োকে আগবঢ়াই লৈ গ'ল। চিকাৰ মিলিছে চলিহা? ছায়ামূৰ্তিয়ে লোকজনক সুধিলে। হয় ছাৰ, এটা পাইছোঁ। লগে লগে চলিহা আঁতৰ হ'ল। খন্তেক পাছতে 8-10 বছৰ বয়সীয়া স্বাস্থ্যৱান ল'ৰা এটা লগত লৈ চলিহা পুনৰ সোমাই আহিল। ল'ৰাটোৰ মুখ আৰু হাত দুখন বন্ধা। ধন্যবাদ, যোৱা, মোৰ গাড়ীত উঠাই দিয়াগৈ। চলিহাই ছায়ামূৰ্তিৰ নিৰ্দেশক্ৰমে ল'ৰাটোক টানি টানি বাহিৰলৈ লৈ গ'ল। ল'ৰাটো দেখি সম্ভ্ৰান্ত বংশৰ ল'ৰা যেন লাগে। জিতেনে কাণ্ডবোৰ দেখি হতবাক হৈ ছায়ামূৰ্তিৰ মুখলৈ চাই ৰ'ল। ছায়ামূৰ্তিয়ে টুপিটো সন্মুখৰ ফালে অলপ টান দি জিতেনলৈ চাই হাঁহিলে। এনেতে চলিহা পুনৰ সোমাই অহাত ছায়ামূৰ্তিয়ে সুধিলে, এইটো ক'ত পালা? এই চহৰৰে। স্কুলৰ পৰা আহি থকা অৱস্থাত অকলশৰীয়াকৈ পাই গাড়ীত উঠাই লৈ আহিলোঁ। ছায়ামূৰ্তিয়ে পুনৰ এটা হাঁহি মাৰিলে। জিতেনে পকেটৰ পৰা এটা চিগাৰেট উলিয়াই মুখত ল'লে। চলিহাই জিতেনৰ মুখলৈ চাই থকা দেখি চলিহালৈকো এটা চিগাৰেট আগবঢ়ালে। পকেটৰ পৰা লাইটাৰ ৰূপী কেমেৰাটো উলিয়াই চলিহাৰ মুখৰ ওচৰলৈ নি জ্বলাই দি চলিহাৰ মুখৰ ফটো তুলি ল'লে আৰু সেই জুইতে নিজৰ চিগাৰেটটো জ্বলাই ল'লে। ছায়ামূৰ্তি এইবাৰ জিতেন আৰু বন্দী শিশুটোক লৈ আন এঠাইলৈ গ'ল। ঠাইখণ্ড চহৰৰ পৰা কেইবা কিলোমিটাৰৰ দূৰত। কেইবাটাও সৰু সৰু পাহাৰেৰে ঠাইখণ্ড আৱৰা। এটা পাহাৰৰ নামনিত বাংলো পেটাৰ্ণৰ এটা সুন্দৰ ঘৰ আছে। ঘৰটোৰ চাৰিওফালে চৌহদত প্ৰকাণ্ড ওখ ইটাৰ বেৰ। ছায়ামূৰ্তিৰ গাড়ী ঘৰটোৰ সন্মুখৰ লুৰ গেটখনৰ ওচৰত ৰ'ল। ড্ৰাইভাৰে দুবাৰমান হৰ্ণটো বজোৱাত
ক'ৰবাৰ পৰা দাৰোৱান লৰি আহি টৰ্চৰ পোহৰ পেলাই গাড়ীখন চালে আৰু তাৰপিছত লৰালৰিকৈ গেটখন খুলি দিলে। গাড়ীখন ভিতৰ সোমাই গৈ সন্মুখৰ পৰ্চত থিয় হ'ল। ভিতৰৰ পৰা ২৬-২৭ বছৰ বয়সীয়া যুৱক কেইজনমান ওলাই আহিল। ছায়ামূৰ্তি গাড়ীৰ পৰা নামিল আৰু জিতেনকো নামিবলৈ নিৰ্দেশ দিলে। গুড ইভিনিং ছাৰ, যুৱক কেইজনে একেস্বৰে ক'লে। গুড ইভিনিং, ছায়ামূৰ্তিয়ে ক'লে। গাড়ীৰ ভিতৰত এটা বাচ্চা আছে, লৈ আহা। যুৱক কেইজনে শিশুটিক গাড়ীৰ পৰা নমাই ভিতৰলৈ লৈ গ'ল। জিতেনক লৈ ছায়ামূৰ্তিও ভিতৰ সোমাল। কোঠাৰ ভিতৰত এগৰাকী এংলো ইণ্ডিয়ান গাভৰুৱে হাতত মদৰ গিলাচ লৈ বহি আছিল। ছায়ামূৰ্তিক দেখাৰ লগে লগে গাভৰুৱে বহাৰ পৰা উঠি সম্ভাষণ জনালে। এজন যুৱকে বেৰত থকা ছুইচ বৰ্ডৰ ছুইচ এটা অন কৰি দিয়াৰ লগে লগে কোঠাৰ মজিয়াৰ একাংশ দুৱাৰ খোলাৰ দৰে মেল খাই এটা সুৰংগ পথ ওলাই পৰিল। আটাইকেইজন সেই গোপন পথেৰে তললৈ নামি গ'ল। পিছে পিছে গ'ল জিতেন কাকতি। তলৰ মহলাত এটা আহল বহল কোঠা। কোঠাৰ এমূৰত এখন চকীত ছায়ামূৰ্তি বহিল। জিতেন কাকতিয়ে ছায়ামূৰ্তিৰ মুখখন ভালদৰে চাবলৈ চেষ্টা কৰিলে, কিন্তু গোটেই মুখমণ্ডল পিন্ধি থকা টুপিৰ ছাঁ পৰাত জিতেন কাকতি সফল নহ'ল। কোঠাৰ মাজত বন্দী শিশুটোক লৈ যুৱক কেইজনলৈ লক্ষ্য কৰি ছায়ামূৰ্তিয়ে আদেশ দিলে, ল'ৰাটোৰ বান্ধবোৰ খুলি দিয়া। এজনে শিশুটোৰ হাত আৰু মুখৰ বান্ধবোৰ খুলি দিলে। লগে লগে শিশুটোৱে ভয়ত কান্দিবলৈ ধৰিলে। কান্দোনৰ লগে লগে যুৱক দলে পৈশাচিক হাঁহিৰে ঘৰ তোলপাৰ লগালে। শিশুটোৰ কান্দোন দেখি জিতেনৰ অন্তৰেও কান্দিবলৈ ধৰিলে। দস্যু দলৰ মাজৰ পৰা শিশুটোক কাহিনী উদ্ধাৰ কৰাৰ ইচ্ছা থাকিলেও অকলে কি কৰিব। দস্যু দলৰ পৈশাচিক হাঁহিৰ লগে লগে শিশুটোৰ চিঞৰেও গগন ফলাৰ উপক্ৰম কৰিলে। কিন্তু শুনে কোনে? পাষাণ হৃদয়ৰ দস্যুৰ অন্তৰ শিশুটোৰ কৰুণ চিঞৰত অকণো নগলিল। শিশু মাত্ৰেই ধ্ৰুৱ প্ৰহ্লাদ হ'ব পাৰে, কিন্তু দস্যু ভগৱান নহয়। ডাক্তৰ, ছায়ামূৰ্তিৰ মাতত যুৱকবিলাকৰ হাঁহি বন্ধ হ'ল। এজন যুৱক কেইখোজমান আগুৱাই গ'ল। জিতেনে যুৱকক দেখিয়েই চিনি পালে, এইজনেই সুদৰ্শন নামে পৰিচিত। ডাক্তৰ, ছায়ামূৰ্তিয়ে পুনৰ গুৰুগম্ভীৰ স্বৰেৰে মাত লগালে। ছাৰ, ল'ৰাটোৰ চকু দুটা ফুটাই দিয়া। এইটোক অসমৰ বাহিৰলৈ পঠোৱা হ'ব, উপযুক্ত শিক্ষা দি। ইয়াক বোবা কৰি দিলেহে বেছি ভাল হ'ব নেকি ছাৰ? ডাক্তৰ সুদৰ্শনে ক'লে। তোমাৰ মন্তব্য মোৰ আৱশ্যক নাই, মোৰ আদেশমতে কাম কৰা। বাৰু ছাৰ, এতিয়াই, এই মুহূৰ্ততেই। এতিয়াই কৰিম ছাৰ। লগে লগে সুদৰ্শন ওলাই গ'ল। জিতেনে হতভম্ব হৈ সকলোবোৰ মাথোন শুনি গ'ল। ল'ৰাটোৰ কান্দোন তেতিয়াও বন্ধ হোৱা নাই। জিতেনে নিজৰ চলচলীয়া চকু দুটা সকলোৰে অজ্ঞাতে মচি ল'লে। অলপ পাছতে ডাক্তৰ আহিল। হাতত অনেক ঔষধ আৰু ইনজেকশ্যন। এখন টেবুলৰ ওপৰত বস্তুবোৰ থৈ ডাক্তৰে দুজন লোকক শিশুটোৰ দুহাতত ধৰিবলৈ ক'লে। দুজন লোক আগবাঢ়ি গ'ল শিশুটোৰ ফালে। শিশুটো ভয়ত পেঁপুৱা লাগিল। দস্যু দুটাই অকণমানি শিশুটোক লৰচৰ কৰিবলৈ নিদিয়াকৈ দুহাতত খামুচি ধৰিলে। শিশুটোৱে কান্দিবলৈ এৰি আতংক ভৰা দৃষ্টিৰে মানুহবিলাকলৈ চালে। কন্ধাৰ শক্তিকণো যেন হেৰুৱাই পেলাইছে। সুদৰ্শনে হাতত এটা ইনজেকশ্যন লৈ শিশুটোৰ ফালে আগবাঢ়ি গ'ল। মাৰ্গাৰেট, টেবুলত থকা ঔষধৰ বটলটো লৈ আহা। ডাক্তৰ সুদৰ্শনৰ নিৰ্দেশমতে এংলো ইণ্ডিয়ান ছোৱালীজনীয়ে ঔষধৰ বটলটো লৈ আহিল। মই ইনজেকশ্যন দিয়াৰ পাছত এই ঔষধখিনি ড্ৰপাৰেৰে দুয়োটা চকুতে ২ ড্ৰপকৈ দিবা, সুদৰ্শনে ক'লে। মা, ল'ৰাটোৱে কাতৰ কণ্ঠৰে চিঞৰি উঠিল। মোক বেজী নিদিবা, বেজী নিদিবা, মোক এৰি দিয়া। ল'ৰাটোৱে ভৰি দুটা আচাৰিবলৈ ধৰিলে। সুদৰ্শনে ল'ৰাটোৰ সোঁ বাউসীত খামুচি ধৰি বেজী দিবলৈ উদ্যত হ'ল। খবৰদাৰ, জিতেনে গৰজি উঠিল। জিতেনৰ বজ্ৰ কঠোৰ কণ্ঠত গোটেই কোঠা জনজনাই গ'ল। ডাক্তৰো সেই ধমকত উচপ খাই উঠিল। আটাইয়ে জিতেনৰ মুখলৈ চালে। খবৰদাৰ সুদৰ্শন, এই নিষ্পাপ শিশুটোৰ জীৱন নষ্ট নকৰ। কিহৰ কাৰণে তই এই শিশুটোক অন্ধ কৰিব খুজিছ? শিশুটিৰ কান্দোন শুনি তোৰ অন্তৰে কন্দা নাই? জিতেনে সুদৰ্শনক উদ্দেশ্যি ক'লে। সুদৰ্শনৰ মনটো যেন কিছু বিচলিত হ'ল। হেমেনা হেমেনি কৰি সুদৰ্শনে ছায়ামূৰ্তিলৈ চালে। ডোণ্ট বি চেণ্টিমেণ্টেল, হাৰি আপ, দিছ ইজ মাই অৰ্ডাৰ।
কাকতি উত্তেজিত নহ'ব, ছায়ামূৰ্তিয়ে গৰজি উঠিল। ডাক্তৰ পুনৰ আগবাঢ়িব খোজাত জিতেনে ক্ষিপ্ৰতাৰে ডাক্তৰৰ ওপৰত জঁপিয়াই পৰিল। এটা বজ্ৰ কঠোৰ ঘোচা খাই ডাক্তৰ ছিটিকি গৈ আঁতৰত পৰিল। শিশুটিৰ হাতত ধৰি থকা দুয়োটা দস্যুকে দুটা ঘোচাৰে মজিয়াৰ ওপৰত পেলাই দিলে। তাৰপিছত চকুৰ পচাৰতে জিতেনে পকেটৰ পৰা পিষ্টলটো উলিয়াই ছায়ামূৰ্তিৰ বুকুলৈ টুৱাই ক'লে, খবৰদাৰ কালু চৰ্দাৰ, সাৱধান। তোৰ পিষ্টল নোহোৱাকৈও মই আত্মৰক্ষাৰ বাবে সম্পূৰ্ণ সজ্জিত। কোনো ধৰণৰ দুষ্ট বুদ্ধি খটুৱাবলৈ চেষ্টা নকৰ। সেই য'ত আছ ত'তে থিয় হৈ থাক। আটাইবোৰ দস্যুৱে লৰচৰ নকৰাকৈ একে ঠাইতে থিয় হৈ ৰ'ল। কোনোৱে জিতেনক আক্ৰমণ কৰিবলৈ আগ নাবাঢ়িল। মুষ্টিযোদ্ধা জিতেনৰ লগত ফেপেৰি পতাৰ সাহস কাৰো নাই। জিতেনে ততালিকে শিশুটিক কোলাত তুলি লৈ দস্যু দললৈ লক্ষ্য কৰি পিষ্টলটোৱে পিছ হুহুকা দি বাহিৰ ওলাল। বাহিৰ ওলায়ে জিতেন পূৰ্ণোদ্যমে লৰিবলৈ ধৰিলে। জিতেনৰ লৰৰ কোবত কোলাৰ শিশুটিয়ে চকুৰে সৰিয়হ ফুল দেখিলে, তথাপিও সি অকণো নাকান্দিলে। জিতেন যে তাৰ হিতকাৰী সেই কথা যেন শিশুটিয়েও গম পাইছে। এডোখৰ ঠাইত জিতেন ৰ'ল, যথেষ্ট ভাগৰ লাগিছে। কোলাৰ পৰা শিশুটিক মাটিলৈ নমাই জিতেনে আলিৰ দাঁতিত বহি পৰিল। জোনৰ পোহৰত ল'ৰাটিয়ে জিতেনৰ মুখলৈ চালে। জিতেনৰ দৃষ্টি তেতিয়া আনফালে নিস্তব্ধ। মোক তুমি মাৰিবা? ফেকুৰি ফেকুৰি ল'ৰাটোৱে সুধিলে। জিতেনে ল'ৰাটিক গালত চুমা এটি খাই ক'লে, কি নাম তোমাৰ? অনন্ত, উচুপি উচুপি ল'ৰাটোৱে ক'লে। দেউতাৰ নাম কি? শ্ৰীযুত প্ৰবীণ দাস। ক'ত ঘৰ তোমালোকৰ? চান্দমাৰীত। তোমাৰ দেউতাৰে কি কৰে? ডাক্তৰ। তুমি ডাক্তৰ প্ৰবীণ দাসৰ ল'ৰা? চান্দমাৰীলৈ ইয়াৰ পৰা 6 কিলোমিটাৰ। উঠা মোৰ কোলাত, নহ'লে দস্যুদল আকৌ আহি যাব পাৰে। তুমি ভয় নকৰিবা দেই, নিৰ্ভয়ে মোৰ কোলাত শুই থাকা। জিতেনে পুনৰ ল'ৰাটিক কোলাত তুলি লৈ খৰতকীয়া খোজেৰে চান্দমাৰী অভিমুখে আগবাঢ়িল। সম্পূৰ্ণ 1.5 ঘণ্টাৰ পাছত জিতেনে শিশুটিৰ সৈতে চান্দমাৰীৰ প্ৰবীণ দাসৰ ঘৰত উপস্থিত হ'ল। ঘৰ পায়েই ল'ৰাটি জিতেনৰ কোলাৰ পৰা নামিল আৰু লৰি গৈ বাৰাণ্ডাত থিয় হৈ মা মা বুলি চিঞৰিবলৈ ধৰিলে। হেৰুৱা ল'ৰা অনন্তৰ অকস্মাত চিঞৰ শুনি পৰিয়ালৰ আটায়ে দুৱাৰ খুলি বাহিৰলৈ লৰি আহিল। দুৱাৰ খুলিয়ে মাকে অনন্তক পাই খন্তেকৰ বাবে থমকি ৰ'ল। ঘটনাটো সপোন সপোন যেনহে লাগিল। যা, অনন্তই মাকক জোৰেৰে সাবটি ধৰিলে। মাকে অনন্তক কোলাত তুলি লৈ গালে মুখে চুমা খাই সুধিলে, তুমি ক'লৈ গৈছিলা শুন? মোক ডকাইতে ধৰি নিছিল মা, অনন্তই ক'লে। ডকাইত? দেউতাক ডাক্তৰ প্ৰবীণ দাসে অবাক হৈ পুতেকৰ মুখলৈ চাই ৰ'ল। মোক তেওঁহে পলুৱাই আনিছে, অনন্তই গেটৰ ওচৰত আন্ধাৰত থিয় হৈ থকা জিতেন কাকতিলৈ আঙুলিয়াই দেখুৱালে। জিতেন কাকতিলৈ তেতিয়াহে সকলোৱে লক্ষ্য কৰিলে। ডাক্তৰ প্ৰবীণ দাস আগবাঢ়ি গৈ জিতেন কাকতিৰ ওচৰত ৰ'লগৈ। জিতেন কাকতিয়ে ভোক আৰু ভাগৰত অধুবদনে গেটখনত ধৰি থিয় হৈ আছিল। আপুনি কোন? ডাক্তৰ দাসে সুধিলে। জিতেন কাকতিয়ে হেতা হাঁহি এটা মাৰি ক'লে, মই জিতেন কাকতি, আপোনাৰ ল'ৰাক থ'বলৈ আহিলোঁ। সি ক'লৈ গৈছিল? উৎকণ্ঠাৰে ডাক্তৰ দাসে সুধিলে। তাক এদল দস্যুৱে অপহৰণ কৰিছিল। কোনোমতে পলাই আহিছোঁ। এই বিষয়ে সবিশেষ পাছত গম পাব। মোক এগিলাচ পানী দিবনে? নিশ্চয় নিশ্চয়, আহক আহক, ভিতৰলৈ আহক। ডাক্তৰ দাসে জিতেনৰ হাত এখনত ধৰি ভিতৰলৈ টানি লৈ গ'ল। মা, এওঁৱে মোক লৈ আহিছে, অনন্তই মাকক উদ্দেশ্যি ক'লে। জিতেনে অনন্তৰ মাকলৈ চাই নমস্কাৰ জনালে। আপুনি আমাৰ অনুক কেনেকৈ পালে? অনন্তৰ মাকে সুধিলে। এনেতে কোনোবা এজনে পানী এগিলাচ আনি দি জিতেনৰ হাতত দিলে। জিতেনে কুট কুটকৈ পি কাহিনীটো সকলোৰে আগত সংক্ষেপে ক'লে। আপোনাৰ ওচৰত আমি চিৰঋণী। আপুনি আমাৰ ল'ৰাক পুনৰ জীৱন দান কৰিলে। আজি সি হেৰুৱাৰ খবৰ পোৱাৰ লগে লগে মই সকলো ফালে বিচৰাইছোঁ, পুলিচতো জনাইছোঁ, কিন্তু ডকাইতৰ মাজত তাক কোনেও বিচাৰি নাপালেহেঁতেন। চাওক, এতিয়া নিশা 2 বাজিছে। আমি অনুক আকৌ ঘূৰাই পাম। এতিয়া যেন আকৌ আহিব, এই আশা কৰি আমি উজাগৰে আছোঁ। অনু আমাৰ একমাত্ৰ সন্তান। তাৰ অবিহনে আমি পগলাই হৈ গ'লোহেঁতেন। আপুনি নিজৰ জীৱন বিপন্ন কৰিও আমাৰ সন্তানক উদ্ধাৰ কৰিছে। আপোনাক ধন্যবাদ জনাবলৈ আমাৰ ভাষাই নাই। ডাক্তৰ দাসে জিতেনৰ হাত এখনত ধৰি ক'লে, মোক এতিয়া বিদায় দিয়ক, মই যাওঁগৈ। কিন্তু এই নিশা আপুনি যাব ক'লৈ? ডাক্তৰ দাস আচৰিত হ'ল। মই যাবই লাগিব। মই পুৱা নিশ্চয় আহিম।
জিতেন অনন্তৰ কাষ চাপি গৈ তাৰ দুগালত দুটা চুমা খাই লৰালৰিকৈ ওলাই গ'ল। ডাক্তৰ দাস আচৰিত হৈ জিতেন যোৱাৰ ফালে ভেবা লাগি চাই ৰ'ল। আলিবাট পাই জিতেনে কলৈ যাব ভাবি খন্তেক থিয় হৈ ৰ'ল। তাৰ পাছত পবিত্ৰ লহকৰ ঘৰলৈ যোৱাকে স্থিৰ কৰি অগ্ৰসৰ হ'ল। কিছু আঁতৰত থানাৰ বৰ কাষত টং টং শব্দ কৰি নিশা ৩ বজাৰ সময় সংকেত দিলে। তাৰ পাছত চাৰিওফালে নিজম নিস্তব্ধ। সেই নিস্তব্ধতা ভেদ কৰি খন্তেকৰ বাবে জিতেনৰ কাণত পৰিল দূৰৰ পৰা ভাহি অহা ট্ৰেইন চলাৰ শব্দ খহ খহ। গোটেই নিশা উজাগৰে নিজৰ কামত ব্যস্ত থাকি শেষ নিশা ভাগৰ পলোৱাবলৈ জিতেনৰ দৰে জোনটিও যেন পশ্চিমলৈ ঢাপলি মেলিছে। গোটেই নিশা অনৰ্গল বলকি বলকি মুখ বিষোৱাত কুকুৰকেইটাও নীৰৱ হৈ পৰিল। জিতেন একেৰাহে আগবাঢ়ি গৈ থাকিল। মাজে মাজে নিজৰ খোজৰ শব্দতে চমকি উঠে। কালু চৰ্দাৰ ওৰফে ৰেড লাইট বেণ্ডিটৰ দলে ইতিমধ্যে জিতেনক পিয়াপি দি বিচাৰি ফুৰিছে। কোন এই কালু চৰ্দাৰ? আজি কিমান বছৰ ধৰি কিমান শিশুক নৃশংসভাৱে অংগক্ষত কৰি ভিক্ষাৰী সজোৱাৰ নৃশংস প্ৰতিমূৰ্তি কালু চৰ্দাৰৰ জীৱনৰ জৱনিকা চাগৈ কেতিয়া পৰিব? হঠাৎ সন্মুখত এজন মানুহ দেখি জিতেন চক খাই উঠিল। মানুহজনৰ হাতত থকা বন্দুকটো জিতেনে জোনৰ পোহৰত ভালদৰে দেখা পালে। দুয়োৰে হাতত বন্দুক। গছ এজোপাৰ তলত ৰৈ থকা গাড়ীখনো জিতেনে দেখা পালে। আহা, গাড়ীৰ ভিতৰৰ পৰা এজনে ক'লে। জিতেনে আপত্তি নকৰিলে। গাড়ীত উঠাৰ লগে লগে গাড়ী চলিবলৈ ধৰিলে। 4টা বন্দুকৰ নলী জিতেনৰ দেহৰ বিভিন্ন 4 ঠাইত লাগি থকা জিতেনে গম পালে। জিতেনক পুনৰ কালু চৰ্দাৰৰ ওচৰলৈ লৈ যোৱা হ'ল। কালু চৰ্দাৰে পৰ্দাৰ আঁৰৰ পৰা জিতেনক দেখি এক অট্টহাস্য মাৰিলে। কালু চৰ্দাৰ পৈশাচিক হাঁহিত জিতেন অতিষ্ঠ হ'ল যদিও ধৈৰ্য ধৰি বাহ্যিক কোনো অভিভক্তি নেদেখুৱাই থিয় হৈ থাকিল। মহাপুৰুষ, মানৱতাই দেখুৱাই যি মূৰ্খামি কৰিলি, এতিয়া তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হ। ল'ৰাটো কি কৰিলি? কালু চৰ্দাৰে সুধিলে। মুক্তি দিলোঁ, জিতেনে গৰ্বিত ভংগীৰে উত্তৰ দিলে। বাহ, মুক্তিদাতাৰ কথা শুন। এতিয়া সেই ল'ৰাৰ পৰিৱৰ্তে তোৰ ল'ৰাটো কণা হ'ব, জাননে? জিতেন নীৰৱ হৈ ৰ'ল। মোৰ কথা এটা আখৰো লৰচৰ নহয়। অৱশ্যে এটা সূত্ৰত তোৰ ল'ৰাক মই এৰিব পাৰোঁ। সেই ল'ৰাটো তই পুনৰ আনি দিব লাগিব। তদুপৰি এটা বেংক ডকাইতিত তই সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব। লগে লগে ছায়ামূৰ্তিয়ে সজোৰে হাঁহিবলৈ ধৰিলে।